আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 ছেপ্টেম্বৰ 1926 চনৰ শদিয়াত হৈছিল। ছেকেণ্ড কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। থাৰ্ড কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2019 চনত। 2019 চনত ভূপেন হাজৰিকাই ভাৰত ৰত্ন বঁটা লাভ কৰিছিল তেওঁৰ মৃত্যুৰ পাছত। ফ'ৰ্থ কুৱেশ্যনটো হৈছে এৰা বাটৰ সুৰ বোলছবিখনত সংগীত পৰিচালকজন কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা এৰা বাটৰ সুৰ ছবিখনৰ সংগীত পৰিচালক আছিল। ফিফ্থ কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু কেতিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5 নৱেম্বৰ 2011 চনত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল।